নমস্কাৰ মই ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আদালতে কালি নিশা আদালতত হাজিৰ কৰোৱাৰ পাছত জামিন আবেদন ইতিমধ্যে সত্ৰ ন্যায়াধীশ আদালতে নাকচ কৰিছে আৰু ইতিমধ্যে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে কেৱল মহবুবুল হকেই নহয় মহবুবুল হক সহ আন 6 গৰাকী শিক্ষককো জেললৈ প্ৰেৰণ কৰিছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাইছো মহবুবুল হকক জেললৈ প্ৰেৰণ আদালতৰ সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে মহবুবুল হকৰ জামিন আবেদন অধ্যক্ষ সহ 6 শিক্ষককো 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাইছো 7 দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিছিল শ্ৰীভূমি আৰক্ষীয়ে আদালতৰ পৰা কিন্তু আদালতে জামিন আবেদন নাকচ কৰিলে আৰু আৰক্ষীৰ জিম্মাটো নিদিলে মহবুবুল হকৰ ইউএছটিএমে ছাত্ৰ ছাত্ৰীক লৈ কৰিছিল অসৎ পৰিকল্পনা শ্ৰীভূমি থানাত মাৰাথান জেৰা চলোৱা হৈছিল মহবুবুল হকক পানবজাৰ থানাৰ পৰা মহবুবুল হকক লৈ যোৱা হৈছিল শ্ৰীভূমি থানালৈ আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল জেৰাৰ অন্তত আদালতত হাজিৰ কৰোৱা হ'ল নম্বৰ জালিয়াতি সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে জেৰা চলাই আছে জেৰাৰ অন্তত বহু কেলেংকাৰী পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছিল আৰু তাৰ পাছতে আদালতত হাজিৰ কৰোৱাৰ পাছতে দেখিবলৈ পোৱা গ'ল আদালতে জেললৈ প্ৰেৰণ কৰিছে পুনে সিবিএসই মেডিকেল বাছনি পৰীক্ষাটো একেই কাণ্ড কৰাৰ অভিযোগ পৰীক্ষা কেন্দ্ৰ সলনি কৰি কেতবোৰ কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে ইউএছটিএমৰ পৰা লাভ কৰা পিএইচডি সন্দৰ্ভতো প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীয়ে মহবুবুল হকক ডাঙৰ প্ৰবঞ্চক আখ্যা দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাই আছো মহবুবুল হকক ডাঙৰ প্ৰবঞ্চক আখ্যা দিয়া হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে নিখাৰ ভাগত এইদৰে আদালতত হাজিৰ কৰোৱা হৈছে আৰু আদালতত হাজিৰ কৰোৱাৰ পাছতে সত্ৰ ন্যায়াধীশ আদালতে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে জামিন আবেদন নাকচ কৰিছে আমি টেক্সসমূহ আপডেট কৰিবলৈ অনুৰোধ জনাইছো এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাইছো মহবুবুল হকক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে আৰু সমান্তৰালকৈ নিখাৰ ভাগত কিদৰে আদালতত হাজিৰ কৰা হৈছিল সেই দৃশ্যাংশ দেখুৱাইছো আৰু আদালতৰ পৰা পুনে কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ দৃশ্য এই মুহূৰ্তত আহি পৰিছে টাইম 8 এক্সক্লুসিভ এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছো নিখাৰ ভাগৰ দৃশ্যাংশটো আমি ফুল ভিজুৱেলত দেখুৱাবলৈ চেষ্টা কৰিম কিদৰে আদালতৰ পৰা কাৰাগাৰলৈ পুনে লৈ যোৱা হৈছে সেই সন্দৰ্ভত বিস্তৃত দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছো টাইম 8 দৰ্শকসকলক ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক ইতিমধ্যে শ্ৰীভূমি আৰক্ষীয়ে কাৰাগাৰলৈ লৈ গৈছে কালিৰ দিনটোত নিশা 12 বজাত হাজিৰ কৰোৱা হৈছিল মহবুবুল হকক আদালতত আৰু আদালতত হাজিৰ কৰোৱাৰ পাছতে জামিন আবেদনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল জামিন আবেদন বিচাৰি আবেদন কৰিছিল আদালতত মহবুবুল হক সহ আন 6 গৰাকী শিক্ষকে আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গ'ল সকলো জামিন আবেদন নাকচ কৰিলে আদালতে সত্ৰ ন্যায়াধীশৰ আদালতে জামিন আবেদন নাকচ কৰাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে মহবুবুল হক সহ আন 6 গৰাকী শিক্ষকক এতিয়া জেললৈ প্ৰেৰণ কৰিছে আদালতে এই দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো আদালতৰ পৰা পুনে কিদৰে প্ৰেৰণ কৰা হৈছে কাৰাগাৰলৈ সেই দৃশ্যাংশ মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক দেখুৱাইছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো মহবুবুল হকক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে আদালতে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো আৰু নিশাৰ ভাগত 12 বজাত আদালতত হাজিৰ কৰোৱা হৈছিল মহবুবুল হক সহ আন 6 গৰাকী শিক্ষকক আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ সমগ্ৰ ৰাজ্যজুৰি চৰ্চা চলি থকাৰ মাজতে শ্ৰীভূমি আৰক্ষীয়ে 7 দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰিছিল মহবুবুল হক সহ আন 6 গৰাকী শিক্ষকক কিন্তু আদালতে পুনে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰু 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বুলি প্ৰাথমিক খবৰ আহি পৰিছে এই মুহূৰ্তত সবিশেষ বিস্তৃত খবৰ সংগ্ৰহ কৰিবৰ বাবে সতীৰ্থ সাংবাদিক সৌমিত্ৰ দাসৰ সৈতে ফোনযোগে সংযুক্ত হৈছো শ্ৰীভূমিৰ পৰা সৌমিত্ৰ দাসে প্ৰতিটো আপডেট এই মুহূৰ্তত জনাব সৌমিত্ৰ মই পুনৰবাৰ আপোনাৰ কাষলৈ গৈছো
সমগ্ৰ ঘটনা সন্দৰ্ভত শেহতীয়া বিস্তৃত খবৰ আপোনাৰ হাতত কি আছে সৌমিত্ৰ? হয়, এইটো আমি ক'বলৈ গ'লে ৰাতি 6টাৰ সময়ত আমি মকবুল হক তেওঁৰ লগত আৰু 5গৰাকী লোকক আনি আদালতত হাজিৰ কৰাইছিল আৰু দুই পক্ষৰ অধিবক্তাৰ মাজত যি কথা বাৰ্তাৰ পিছতে তেওঁলোকক 14 দিনৰ ন্যায়িক জিম্মালৈ ৰাতি 12টাত নি তেওঁলোকক জেলত পঠাইছে। আৰু ক'বলৈ গ'লে আৰু এটা কথা যে এনেকে এটা কৰিমগঞ্জ শ্ৰীভূমিৰ ইতিহাসত বিৰল ৰাতি 12:30লৈকে কোৰ্ট কালিৰ দিনত খোলা আছিলে আৰু মকবুল হকৰ পক্ষত 14গৰাকী আমি যি জানিব 14গৰাকী অধিবক্তাই তেওঁৰ হয় আৰু চৰকাৰী অধিবক্তাই এই কাম কাজ চলাই গৈছিল আৰু পুলিচে 7 দিনৰ ন্যায়িক জিম্মা বিচাৰিছিল আৰু মকবুল হকৰ অধিবক্তাসকলে তেওঁলোকে তেওঁ জামিন বিচাৰিছিলে, কিন্তু আদালতে তেওঁৰ জামিন আৰু ন্যায়িক জামিন আৰু তেওঁৰ জামিন আৰু আৰক্ষীয়ে যে 7 দিনৰ বাবে বিচাৰি এইটো আদালতে খাৰিজ কৰি তেওঁক 14 দিনৰ ন্যায়িক জিম্মালৈ পঠাইছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেহতীয়া প্ৰতিটো আপডেট আপুনি সংগ্ৰহ কৰি থাকক সৌমিত্ৰ। আপোনাৰ সৈতে পুনৰ সংযোগৰ চেষ্টা অব্যাহত ৰাখিম, কিন্তু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো জনাইছোঁ। ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে মহবুবুল হকক। 14 দিনৰ বাবে জেললৈ প্ৰেৰণ কৰা হৈছে মহবুবুল হক সহ আন 6গৰাকী শিক্ষকক। অধ্যক্ষ সহ 6গৰাকী শিক্ষককো জেললৈ প্ৰেৰণ কৰা হৈছে। নিশা 12:30 বজা পৰ্যন্ত আদালত খোলা আছিল আৰু সেই সময়ছোৱাতে হাজিৰ কৰোৱা হৈছিল মহবুবুল হক সহ আন 6গৰাকী কেলেংকাৰীত হাঙুৰ খাই থকা USTMৰ শিক্ষকক। আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ আদালতত জামিন আবেদন কৰিছিল মহবুবুল হকৰ প্ৰায় 14গৰাকীকৈ অধিবক্তাই। মহবুবুল হকৰ হৈ 14গৰাকী ব্যক্তিগত অধিবক্তাই চলাইছিল জামিন আবেদনৰ বাবে কুচকাৱাজ, কিন্তু তাৰ পৰিৱৰ্তে চৰকাৰী পক্ষৰ উকিলৰ সন্মুখত এতিয়া দেখিবলৈ পোৱা গ'ল মহবুবুল হকৰ জামিন আবেদন নাকচ কৰিলে আদালতে। আৰু জামিন আবেদন নাকচ কৰি শ্ৰীভূমি আৰক্ষীয়ে যি 7 দিনৰ বাবে ৰিমাণ্ডত বিচাৰিছিল আটাইকেইজনকে, সেই ব্যৱস্থাও সেই আবেদনো খাৰিজ কৰা হৈছে আৰু সমান্তৰালকৈ সত্ৰ ন্যায়াধীশ আদালতে ইতিমধ্যে 14 দিনৰ বাবে জেললৈ প্ৰেৰণ কৰিছে USTMৰ স্বত্বাধিকাৰী সহ আন 6গৰাকী শিক্ষকক জেললৈ। নিশাৰ ভাগত কিদৰে আদালতৰ পৰা পোনে পোনে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও কালিৰ দিনটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল, য'ত সুস্পষ্টকৈ উল্লেখ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যে 243গৰাকী শিক্ষাৰ্থীৰ জীৱনৰ সৈতে হেতালি খেলা হৈছিল। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পৰা সংগ্ৰহ কৰা হৈছিল প্ৰায় 2.5 লাখ টকাকৈ। আৰু তেনে পৰিপ্ৰেক্ষিতত তেওঁলোকক চিকিৎসা বিভাগৰে হওক অথবা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাতেই হওক পাথাৰকান্দিৰ এটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিয়াবৰ বাবে সুব্যৱস্থাৰে লৈ যোৱাৰ বাবে পৰিকল্পনা কৰা হৈছিল আৰু লৈ গৈ নকল কৰাৰ প্ৰলোভন দিয়া হৈছিল। আৰু নকল কৰাৰ প্ৰলোভন দিয়াৰ উপৰিও যিটো পৰীক্ষা কেন্দ্ৰত তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব সেই পৰীক্ষা কেন্দ্ৰত থকা শিক্ষকগৰাকীয়ে সহায় কৰিব পৰীক্ষাত, এনেধৰণৰ কেতবোৰ আশ্বাস প্ৰদান কৰা হৈছিল USTMৰ ফালৰ পৰা। কিন্তু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গ'ল কথা মতে কাম নহ'ল। USTMৰ মহবুবুল হকে ছাত্ৰ ছাত্ৰীসকলক যি আশ্বাস প্ৰদান কৰিছিল সেই আশ্বাস মতে কাম নহ'ল। মাত্ৰ 43জন ছাত্ৰ ছাত্ৰীকে সেই ব্যৱস্থা কৰি দিব পাৰিলে, 243গৰাকীক সেই ব্যৱস্থা কৰি দিব নোৱাৰিলে USTMৰ মহবুবুল হকে, যাৰ ফলশ্ৰুতিত সমগ্ৰ ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰিলে ছাত্ৰ ছাত্ৰীসকলে। সমগ্ৰ ঘটনা সন্দৰ্ভত এক প্ৰকাৰ প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু যাৰ ফলশ্ৰুতিত দেখিবলৈ পোৱা গ'ল মহবুবুল হকৰ কেতবোৰ আপত্তিজনক হোৱাটছএপ মেছেজো চৰকাৰী পক্ষই লাভ কৰিলে আৰু তাৰ পাছত কেইবাটাও প্ৰমাণ লাভ কৰাৰ পাছতহে গ্ৰেপ্তাৰ কৰা হ'ল মহবুবুল হক সহ আন 6গৰাকী শিক্ষকক। এগৰাকী অন্য এখন বিদ্যালয়ৰ অধ্যক্ষও মহিলা অধ্যক্ষও আছে বুলি জানিব পৰা গৈছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এই সমগ্ৰ জালিয়াতি সংঘটিত কৰাৰ বাবে এতিয়া মহবুবুল হকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সমগ্ৰ সচেতন মহল। আৰু ইতিমধ্যে শ্ৰীভূমি আৰক্ষীয়ে কোৰ্টত প্ৰডিউচ কৰাৰ পাছতে নিশা 12:30 আদালতে ইতিমধ্যে এই সন্দৰ্ভত এক প্ৰকাৰ ৰায় প্ৰদান কৰিছে, য'ত দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে 7 দিনৰ বাবে ৰিমাণ্ডত বিচাৰিছিল সেই আবেদনো খাৰিজ কৰিছে। ইতিমধ্যে জামিন আবেদনো নাকচ হৈছে আৰু পোনে পোনে
14 দিনৰ বাবে জেললৈ মহবুবুল হকক প্ৰেৰণ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। কেৱল মহবুবুল হকেই নহয়, মহবুবুল হকৰ সমান্তৰালকৈ আন 6 গৰাকী শিক্ষক আৰু এই জালিয়াতি সংগঠিত কৰা এখন বিদ্যালয়ৰ অধ্যক্ষ মহিলা অধ্যক্ষগৰাকীকো ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। USTMৰ স্বত্বাধিকাৰী মহবুবুল হকক জেললৈ প্ৰেৰণ কৰা হৈছে। এই মুহূৰ্তৰ বিগ আপডেট টাইম 8ৰ দৰ্শকসকলক জনোৱাৰ চেষ্টা কৰিছোঁ। মহবুবুল হকক জেললৈ প্ৰেৰণ কৰিছে, আদালতে নাকচ কৰিছে জামিন আবেদন। 7 দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিছিল শ্ৰীভূমি আৰক্ষীয়ে, সকলো নাকচ কৰা হৈছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ সৈতে হেতালি খেলিছিল, কেলেংকাৰী সংগঠিত কৰিছিল বহু। তাৰ পাছতে দেখিবলৈ পোৱা গ'ল মহবুবুল হকৰ বিৰুদ্ধে এতিয়া কেতবোৰ বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ পাছতে সম্প্ৰতি বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে। আৰু শ্ৰীভূমি আৰক্ষীয়ে 7 দিনৰ ৰিমাণ্ডত বিচৰাৰ পাছতো আদালতে সমগ্ৰ আবেদন খাৰিজ কৰি এতিয়া 14 দিনৰ বাবে জেললৈ প্ৰেৰণ কৰিছে এইগৰাকী মহবুবুল হকক। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল সমগ্ৰ বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল। পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু পাণবজাৰৰ পৰা পোনে পোনে শ্ৰীভূমিলৈ লৈ যোৱা হৈছিল এইগৰাকী মহবুবুল হকক। আৰু শেহতীয়াকৈ USTM সন্দৰ্ভত যি বিতৰ্ক চলি আছিল, USTMত কেতবোৰ এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। আৰু তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কালিৰ দিনটোত উল্লেখ কৰিছে যে USTM এখন ভুৱা প্ৰতিষ্ঠান আৰু USTMত এনেধৰণৰ ঘটনা সংঘটিত হয় যিসমূহ কাণ্ড দৃষ্টিগোচৰ হৈছে চৰকাৰৰ, আৰু বহু আপত্তিজনক হোৱাটছএপ মেছেজ এতিয়া চৰকাৰৰ হাতত আছে বুলি উল্লেখ কৰিছে। আৰু কেইবাটাও প্ৰমাণ লাভ কৰাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহবুবুল হকক আৰু তাৰ পাছত চলিল জেৰাৰ অন্তত বহু তথ্য পোহৰলৈ আহিল। আৰু সেই তথ্য পোহৰলৈ অহাৰ পাছত অৱশেষত দেখিবলৈ পোৱা গ'ল আদালতত হাজিৰ কৰোৱা হ'ল মহবুবুল হকক। আদালতত হাজিৰ কৰোৱাৰ পাছত নিশা 12:30 আদালতে 14 দিনৰ বাবে জেললৈ প্ৰেৰণ কৰিছে, ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আৰু তাৰ পাছতে 14 দিনৰ অন্তত পুনৰ আৰক্ষীয়ে ৰিমাণ্ডত ল'ব পাৰিব। আৰক্ষীয়ে পুনৰবাৰ 14 দিনৰ অন্তত আদালতত হাজিৰ কৰোৱাৰ সময়ছোৱাত পুনৰবাৰ আৰক্ষীয়ে ৰিমাণ্ডত বিচৰাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে। আৰু তেনে পৰিপ্ৰেক্ষিতত ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়া নামৰ যিখন বিশ্ববিদ্যালয়, ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়খনত যি জালিয়াতি সংঘটিত হৈ আহিছিল, আৰু এই বিশ্ববিদ্যালয়খনে একাংশ বুদ্ধিজীৱীক অনাৰী ডক্টৰেট ডিগ্ৰী দি কেতবোৰ প্ৰবঞ্চনাৰ জাল পেলাই আহিছিল। PhD ডিগ্ৰীৰ ক্ষেত্ৰতো কেতবোৰ জাল পেলাই অহাৰ অভিযোগ উত্থাপন হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত মহবুবুল হকৰ এই কাণ্ডক লৈ সম্প্ৰতি সমগ্ৰ ৰাজ্যজুৰি এক প্ৰকাৰ চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। নিশাৰ ভাগৰ কাৰাগাৰৰ বাহিৰৰ দৃশ্যাংশই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ। কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহবুবুল হক সন্দৰ্ভত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল, সেই প্ৰতিক্ৰিয়াও আমাৰ হাতত আছে। সেই প্ৰতিক্ৰিয়াও আমি কিছু সময়ৰ পাছতে টাইম 8ৰ দৰ্শকসকলক শুনাবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক আমি দুখনকৈ উইণ্ডত দুটা দৃশ্যাংশ দেখুৱাইছোঁ। এই আদালতৰ পৰা পোনে পোনে কাৰাগাৰলৈ লৈ যোৱাৰ দৃশ্যাংশ দেখুৱাইছোঁ। আৰু নিশাৰ ভাগত কেৱল মহবুবুল হককেই নহয়, 214 গৰাকী শিক্ষাৰ্থীক জালিয়াতিৰে পৰীক্ষা দিয়াবলৈ ব্যৱস্থা কৰা এগৰাকী মহিলা অধ্যক্ষ আৰু আনহাতে USTMৰ আন 5 গৰাকী শিক্ষক, সৰ্বমুঠ 6 গৰাকীক ইতিমধ্যে ৰাতিৰ ভিতৰতেই জেললৈ প্ৰেৰণ কৰাৰ দৃশ্য বন্দী হ'ল কেমেৰাত। আৰু আমাৰ সাংবাদিক সৌমিত্ৰ দাসে নিশা পৰ্যন্ত এইদৰে কাৰাগাৰৰ বাহিৰত এই খবৰ সংগ্ৰহ কৰি ইতিমধ্যে নিশাৰ ভাগতে পঠিয়াইছে। আৰু তেনে পৰিপ্ৰেক্ষিতত সেই খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক আমি সবিস্তাৰে আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত মহবুবুল হক সন্দৰ্ভত কি মন্তব্য কৰিছিল, সেই মন্তব্য এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক শুনাই লৈছোঁ। শ্ৰীভূমি জেলাৰ পাতাৰকান্দি চেণ্ট্ৰেল পাব্লিক স্কুলত CBSE ক্লাছ 12 পৰীক্ষা চলিছিল। তেতিয়া এটা গণ্ডগোল হৈছিল। পুলিচ তাতে যাই গম পালে যে আসামৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা কিছুমান ষ্টুডেণ্ট তাতে এনৰোল কৰি CBSE ক্লাছ 12 এক্সাম দিবলৈ আহিছে। অসমত বহু দিনৰ পৰা মই এটা ডাঙৰ চক্ৰ এটাক লক্ষ্য কৰি আছিলোঁ। সেইটো হ'ল যে মেডিকেল ইঞ্জিনিয়াৰিং আৰু CBSE পৰীক্ষাৰ আগত ল'ৰা ছোৱালীসকলক চেণ্টাৰ চেঞ্জ কৰাই দিয়া হয় আৰু কিছুমান নিৰ্দিষ্ট স্কুললৈ লৈ যোৱা হয়। গোৱালপাৰা, নগাঁও, কামৰূপ জিলাৰ 247 গৰাকী ষ্টুডেণ্টক
CBSE পৰীক্ষা 30 নম্বৰকৈ তেওঁলোকে কি কৰিছে অসমৰ বিভিন্ন জাগাৰ পৰা তেওঁলোকে 243 গৰাকী ছাত্ৰ ছাত্ৰীক মেডিকেল সিট আৰু CBSEৰ হায়াৰ সেকেন্ডাৰীত পাছ কৰাই দিম বুলি প্ৰলোভন দি নামভৰ্তি কৰোৱাইছিলে 2.5 লাখ টকা পৰ্যন্ত তেওঁলোকে ফিজ লৈছিলে যেতিয়া পৰীক্ষা আহিলে ল'ৰা ছোৱালীখিনিক তেওঁলোকে বৰাক উপত্যকাত লৈ গ'ল পাথাৰকান্দিত তেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ ল'ৰা ছোৱালীবিলাকৰ চিন্তা হ'ল যে আমাক পৰীক্ষা দিবৰ কাৰণে ইমান দূৰত কিয় লৈ আহিছে তেতিয়া তেওঁলোকক বুজোৱা হ'ল যে তাতে আপোনালোকে নকল কৰিব পাৰিব আৰু তাতে আপোনালোকক মাষ্টৰসকলেও সহায় কৰি দিব পিছত যেতিয়া চৰকাৰৰ পৰ্যবেক্ষণৰ কাৰণে নকল বা সহায় নাপালে তেতিয়া এই 243 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ওলাই আহি চৰকাৰক অভিযোগ দিয়ে অভিযোগৰ তদন্ত কৰোঁ মহিবুল হকৰ ডাইৰেক্ট হোৱাটছআপ মেছেজ আমি পাওঁ এডমিট কাৰ্ড দিয়া গোটেই ঘটনাটোৰ লগত তেওঁ জড়িত থকা গতিকে তেওঁক গ্ৰেপ্তাৰ কৰা হয় 6টা বজাত আদালতত তেওঁক হাজিৰ কৰাব আৰু গোচৰটো আমি খুব ভাল কৰি চাম ইয়াৰ লগত মেডিকেল এডমিশ্যনৰো এটা ঘটনা লুকাই আছে কেইটামান কোচিং ইনষ্টিটিউটৰ পৰা মেডিকেল এডমিশ্যনত সাংঘাতিক ধৰণে ভাল ৰিজাল্ট কৰে এতিয়া আমি দেখা পাইছোঁ যে তেওঁলোকৰ চেণ্টাৰবিলাক নিজৰ জিলাত নহয় অসমৰ বিভিন্ন জিলাৰ চেণ্টাৰত তেওঁলোকে পৰীক্ষা দিয়ে গতিকে এই মহিবুল হকৰ এই যিটো ঘটনা সন্মুখলৈ আহিলে ইয়ে শিক্ষা খণ্ডত চলি থকা এটা ডাঙৰ জালিয়াতি আমাৰ সন্মুখলৈ লৈ আহিব বুলি মই বিশ্বাস কৰোঁ আৰু এই ঘটনাৰ তদন্ত DGPক মই নিজে চাব দিছোঁ তেওঁ তদন্তটো কৰি আছে দ্বিতীয়তে মই আগতে কৈছিলোঁ যে USTM এটা ফ্ৰড ইনষ্টিটিউট হয় অসমৰ কিছুমান বুদ্ধিজীৱীক ডক্টৰেট দি পুৰস্কাৰ দি বিভিন্ন প্ৰলোভন দি তেওঁলোকে যিকোনো ধৰণে তেওঁলোকে প্ৰভাৱিত কৰি ৰাখিছিলে কিন্তু যিজন মানুহে নিজে OBC নহওঁতেও OBCৰ জালিয়াতি চাৰ্টিফিকেট লৈ এইবিলাক কৰিব পাৰে তেতিয়া আপোনালোকে বুজি পাব লাগিছিল বা আমি সকলোৱে বুজি পাব লাগিছিল যে কিমান ডাঙৰ তেওঁ এজন ফ্ৰড হ'ব পাৰে যি নহওক আগতে আহিব লাগিছিল দেৰিকৈ হ'লেও তেওঁৰ গোটেই কেলেংকাৰী কথা পোহৰলৈ আহিছে চৰকাৰে গভীৰতলৈ গৈ ইয়াক তদন্ত কৰিব তেওঁলোকে কি কৰিছে অসমৰ বিভিন্ন জাগাৰ পৰা তেওঁলোকে 243 গৰাকী ছাত্ৰ ছাত্ৰীক মেডিকেল সিট আৰু CBSEৰ হায়াৰ সেকেন্ডাৰীত পাছ কৰাই দিম বুলি প্ৰলোভন দি নামভৰ্তি কৰোৱাইছিলে 2.5 লাখ টকা পৰ্যন্ত তেওঁলোকে ফিজ লৈছিলে যেতিয়া পৰীক্ষা আহিলে ল'ৰা ছোৱালীখিনিক তেওঁলোকে বৰাক উপত্যকাত লৈ গ'ল পাথাৰকান্দিত তেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ ল'ৰা ছোৱালীবিলাকৰ চিন্তা হ'ল যে আমাক পৰীক্ষা দিবৰ কাৰণে ইমান দূৰত কিয় লৈ আহিছে তেতিয়া তেওঁলোকক বুজোৱা হ'ল যে তাতে আপোনালোকে নকল কৰিব পাৰিব আৰু তাতে আপোনালোকক মাষ্টৰসকলেও সহায় কৰি দিব পিছত যেতিয়া চৰকাৰৰ পৰ্যবেক্ষণৰ কাৰণে নকল বা সহায় নাপালে তেতিয়া এই 243 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ওলাই আহি চৰকাৰক অভিযোগ দিয়ে অভিযোগৰ তদন্ত কৰোঁ মহিবুল হকৰ ডাইৰেক্ট হোৱাটছআপ মেছেজ আমি পাওঁ এডমিট কাৰ্ড দিয়া গোটেই ঘটনাটোৰ লগত তেওঁ জড়িত থকা গতিকে তেওঁক গ্ৰেপ্তাৰ কৰা হয় 6টা বজাত আদালতত তেওঁক হাজিৰ কৰাব আৰু গোচৰটো আমি খুব ভাল কৰি চাম ইয়াৰ লগত মেডিকেল এডমিশ্যনৰো এটা ঘটনা লুকাই আছে কেইটামান কোচিং ইনষ্টিটিউটৰ পৰা মেডিকেল এডমিশ্যনত সাংঘাতিক ধৰণে ভাল ৰিজাল্ট কৰে এতিয়া আমি দেখা পাইছোঁ যে তেওঁলোকৰ চেণ্টাৰবিলাক নিজৰ জিলাত নহয় অসমৰ বিভিন্ন জিলাৰ চেণ্টাৰত তেওঁলোকে পৰীক্ষা দিয়ে গতিকে এই মহিবুল হকৰ এই যিটো ঘটনা সন্মুখলৈ আহিলে ইয়ে শিক্ষা খণ্ডত চলি থকা এটা ডাঙৰ জালিয়াতি আমাৰ সন্মুখলৈ লৈ আহিব বুলি মই বিশ্বাস কৰোঁ আৰু এই ঘটনাৰ তদন্ত DGPক মই নিজে চাব দিছোঁ তেওঁ তদন্তটো কৰি আছে দ্বিতীয়তে মই আগতে কৈছিলোঁ যে USTM এটা ফ্ৰড ইনষ্টিটিউট হয় অসমৰ কিছুমান বুদ্ধিজীৱীক ডক্টৰেট দি পুৰস্কাৰ দি বিভিন্ন প্ৰলোভন দি তেওঁলোকে যিকোনো ধৰণে তেওঁলোকে প্ৰভাৱিত কৰি ৰাখিছিলে কিন্তু যিজন মানুহে নিজে OBC নহওঁতেও OBCৰ জালিয়াতি চাৰ্টিফিকেট লৈ এইবিলাক কৰিব পাৰে তেতিয়া আপোনালোকে বুজি পাব লাগিছিল বা আমি সকলোৱে বুজি পাব লাগিছিল যে কিমান ডাঙৰ তেওঁ এজন ফ্ৰড হ'ব পাৰে যি নহওক আগতে আহিব লাগিছিল দেৰিকৈ হ'লেও তেওঁৰ গোটেই কেলেংকাৰী কথা পোহৰলৈ আহিছে চৰকাৰে
গভীৰতলৈ গৈ ইয়াক তদন্ত কৰিব। তেওঁলোকে কি কৰিছে, অসমৰ বিভিন্ন জাগাৰ পৰা তেওঁলোকে 243 গৰাকী ছাত্ৰ ছাত্ৰীক মেডিকেল চিট আৰু CBSEৰ হায়াৰ ছেকেণ্ডাৰীত পাছ কৰাই দিম বুলি প্ৰলোভন দি নামভৰ্তি কৰোৱাইছিলে। 2.5 লাখ টকা পৰ্যন্ত তেওঁলোকে ফিজ লৈছিলে। যেতিয়া পৰীক্ষা আহিলে ল'ৰা ছোৱালীখিনিক তেওঁলোকে বৰাক উপত্যকাত লৈ গ'ল পাথাৰকান্দিত। তেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ ল'ৰা ছোৱালীবিলাকৰ চিন্তা হ'ল যে আমাক পৰীক্ষা দিবৰ কাৰণে ইমান দূৰত কিয় লৈ আহিছে। তেতিয়া তেওঁলোকক বুজোৱা হ'ল যে তাতে আপোনালোকে নকল কৰিব পাৰিব আৰু তাতে আপোনালোকক মাষ্টৰসকলেও সহায় কৰি দিব। পিছত যেতিয়া চৰকাৰৰ পৰ্যবেক্ষণৰ কাৰণে নকল বা সহায় নাপালে, তেতিয়া এই 243 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ওলাই আহি চৰকাৰক অভিযোগ দিয়ে। অভিযোগৰ তদন্ত কৰোঁ। মহিবুল হকৰ ডাইৰেক্ট হোৱাটছআপ মেছেজ আমি পাওঁ, এডমিট কাৰ্ড দিয়া গোটেই ঘটনাটোৰ লগত তেওঁ জড়িত থকা। গতিকে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। 6টা বজাত আদালতত তেওঁক হাজিৰ কৰাব আৰু গোচৰটো আমি খুব ভাল কৰি চাম। ইয়াৰ লগত মেডিকেল এডমিশ্যনৰো এটা ঘটনা লুকাই আছে। কেইটামান কোচিং ইনষ্টিটিউটৰ পৰা মেডিকেল এডমিশ্যনত সাংঘাতিক ধৰণে ভাল ৰিজাল্ট কৰে। এতিয়া আমি দেখা পাইছোঁ যে তেওঁলোকৰ চেণ্টাৰবিলাক নিজৰ জিলাত নহয়, অসমৰ বিভিন্ন জিলাৰ চেণ্টাৰত তেওঁলোকে পৰীক্ষা দিয়ে। গতিকে এই মহিবুল হকৰ এই যিটো ঘটনা সন্মুখলৈ আহিলে, ইয়ে শিক্ষা খণ্ডত চলি থকা এটা ডাঙৰ জালিয়াতি আমাৰ সন্মুখলৈ লৈ আহিব বুলি মই বিশ্বাস কৰোঁ। আৰু এই ঘটনাৰ তদন্ত DGPক মই নিজে চাব দিছোঁ, তেওঁ তদন্তটো কৰি আছে। দ্বিতীয়তে মই আগতে কৈছিলোঁ যে USTM এটা ফ্ৰড ইনষ্টিটিউট হয়। অসমৰ কিছুমান বুদ্ধিজীৱীক ডক্টৰেট দি পুৰস্কাৰ দি বিভিন্ন প্ৰলোভন দি তেওঁলোকে যিকোনো ধৰণে তেওঁলোকে প্ৰভাৱিত কৰি ৰাখিছিলে। কিন্তু যিজন মানুহে নিজে OBC নহওঁতেও OBCৰ জালিয়াতি চাৰ্টিফিকেট লৈ এইবিলাক কৰিব পাৰে, তেতিয়া আপোনালোকে বুজি পাব লাগিছিল বা আমি সকলোৱে বুজি পাব লাগিছিল যে কিমান ডাঙৰ তেওঁ এজন ফ্ৰড হ'ব পাৰে। যি নহওক, আগতে আহিব লাগিছিল, দেৰিকৈ হ'লেও তেওঁৰ গোটেই কেলেংকাৰী কথা পোহৰলৈ আহিছে। চৰকাৰে গভীৰতলৈ